মিত্ৰতা 100% হ'ব আৰু খুব ভাল ধৰণে হ'ব আৰু AGP BJP দুয়োটা দলৰে চিট এবাৰ বাঢ়িব। নহয়, চাওক, আমি যিহেতু মিত্ৰতা ধৰ্ম পালন কৰি আছোঁ আৰু অসম গণ পৰিষদ BJP বিশেষভাৱে ধৰক পূৰ্বতেও আমি ষ্টেট কমিটি হওক আৰু চেণ্ট্ৰেল কমিটিৰ লগত মিলি সেই সিদ্ধান্ত হয়। এতিয়া আমাৰ অসম গণ পৰিষদৰ ষ্টেট কমিটিখনেই হ'ল চেণ্ট্ৰেল কমিটি, BJP ষ্টেট কমিটিখন হ'ল ষ্টেট কমিটি আৰু চেণ্ট্ৰেল কমিটি আছে আৰু ডিচিশ্যনটো তেওঁলোকৰ চেণ্ট্ৰেল কমিটিয়ে যিহেতু দিব আৰু আনুষ্ঠানিকভাৱে যিহেতু আমাৰ আলোচনা এতিয়ালৈকে হোৱা নাই, এনেই অনানুষ্ঠানিকভাৱে কথা বতৰা লগ পায়ে থকা হয় বা পতাও হয়, সেইটো বেলেগ ধৰণৰ, কিন্তু পূৰা আনুষ্ঠানিকতাটো আমাৰ দলৰ নেতৃত্বই আৰু মানে BJPৰ নেতৃত্বই চূড়ান্ত কৰিব। নহয়, খোৱাংটো এতিয়া এটা নতুন সমষ্টি, এইটো নৱগঠিত এটা নতুন সমষ্টি। এই সমষ্টিটো যেনেকৈ ধৰক আমাৰ ডিব্ৰুগড়ৰ পৰা এটা সমষ্টি কমি ইফালে মাকুমত নতুন এটা সমষ্টি হ'ল, ইফালে আপোনাৰ চিচিবৰগাঁও আৰু ইফালে ৰঙানদীত এটা সমষ্টি হ'ল, ঠিক তেনেকৈ খোৱাঙো এটা নতুন সমষ্টি। খোৱাংটো বিশেষকৈ ডিব্ৰুগড়, লাহোৱাল আৰু আগৰ মৰাণ সমষ্টিৰ সৰহসংখ্যক লৈ হৈছে আৰু আগৰ মৰাণখন গুচি গ'ল টিংখঙলৈ, গতিকে মৰাণৰ সলনি খোৱাং হোৱা নাই। গতিকে খোৱাং সমষ্টিত প্ৰবল অসম গণ পৰিষদৰ এটা সাংগঠনিক দিশো আছে। যোৱা পঞ্চায়ত নিৰ্বাচনতো আমি জিলা পৰিষদৰ পৰা আদি কৰি আমি পঞ্চায়ততো আমি বিজয়ী হৈছোঁ, গতিকে গণভিত্তি আছে। পূৰ্বতেও আমি আগৰ মৰাণ সমষ্টিত দুবাৰকৈ জিকিছোঁ, খুব কম সময়ত এবাৰ ডিফাৰেঞ্চত আমি পৰাজিত হৈছোঁ যদিও সংগঠন আমাৰ সুন্দৰকৈ ভাল আছে আৰু AGP BJP যিহেতু এলায়েন্সত আছোঁ আৰু AGP জিকা আৰু BJP জিকাৰ মাজত একো ডিফাৰেঞ্চ নাই, যিহেতু CM বা মুখ্যমন্ত্ৰী BJP দলৰে হ'ব, গতিকে এটা দল ধৰক খোৱাং সমষ্টিৰ পৰা AGP হ'ব, ধৰক আমি তেনেধৰণে ভাবোঁ, তেনেধৰণে আশা কৰোঁ। খোৱাং সমষ্টিটোত অসম গণ পৰিষদৰ যোৱা বৰ্ধিত কাৰ্যনিৰ্বাহকত সৰ্বসন্মতিক্ৰমে আমাক প্ৰক্ষেপ কৰিছে আৰু বাকী BJP দলৰ অৱশ্যে তেওঁলোকৰ বহু প্ৰাৰ্থী আছে, তেওঁলোকৰ 15ৰ পৰা 19জনমানলৈকে কেণ্ডিডেট আছে তেখেতসকলৰ মাজত। আগৰ মানে MLA মানে মৰাণ সমষ্টিৰ MLAও তাত কেণ্ডিডেট হিচাপে আছে, গতিকে এইটো থাকিবই, প্ৰতিযোগিতাত থাকিবই আৰু যিহেতু আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, যোৱা দুবাৰ আমি BJPক পূৰ্ণদমে সহযোগিতা কৰিছোঁ মৰাণ বিধানসভা সমষ্টিত, গতিকে এইবাৰ যদি AGP পায় তেতিয়া BJPয়েও আমাক পূৰ্ণ সহায় কৰিব, আমাৰ বিশ্বাস আছে। নহয়, আমাৰ অসম গণ পৰিষদৰ দলে এটা কথা স্পষ্ট আজি তাৰিখলৈকে মানে আমাৰ দলৰ নেতৃত্বও কৈছে যে আমি মিত্ৰভাৱে খেলিম। আমি প্ৰতিদ্বন্দ্বিতা কৰা মানে ধৰক বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হওক, কিবা প্ৰতিদ্বন্দ্বিতা, আল্টিমেটলিটো প্ৰতিদ্বন্দ্বিতা হয় নহয়, গতিকে প্ৰতিদ্বন্দ্বিতাটো আজি তাৰিখত যদি অগত্যা ক'ৰবাত নহয়, তেতিয়া সেই কথাটো পাছত দলৰ নেতৃত্বই বিবেচনা কৰিব। দলীয় সাংগঠনিক আপোনালোকৰ একেবাৰে নাই, সেই গতিকে আপোনালোকে ভয় কৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব, স্পষ্ট কথা সেইখিনিয়ে। নহয়, সেইটো কথা নহয়, সেই কথাটো দলৰ সংগঠন বুলি কথা অহা নাই। সংগঠন চবৰে আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে BJP দলৰ সংগঠন যেনেকৈ ঠিক হৈছে AGP সংগঠন শক্তিশালী হ'ব লাগে। সংগঠন শক্তিশালী হোৱাৰ কাৰণে বিভিন্ন সমষ্টিত বিচাৰিছে, এনেইতো নিবিচাৰে ন। আজি এজন বিধায়ক খেলিবৰ কাৰণে বা মনস্থিৰ হ'বৰ কাৰণে এই ইলেকশ্যনৰ আগতেতো প্ৰস্তুতি নহয় ন, আমি দীৰ্ঘদিন ৰাইজৰ কামত আছোঁ। এই বানপানী হওক, গৰাখহনীয়ে হওক, ৰাইজৰ দুৰ্যোগতে হওক, আমি প্ৰত্যক্ষভাৱে চৰকাৰীভাৱে হওক, ব্যক্তিগতভাৱে হওক, আমি ৰাইজৰ সেৱাত ব্ৰতী হৈয়ে আছোঁ পূৰ্বৰ পৰা, গতিকে ৰাইজৰ লগত আমাৰ এটা ওতঃপ্ৰোত এটা সম্পৰ্ক আছে আৰু আমাৰ সংগঠন আছে। সংগঠন থকা এইটো কথাটো ঠিক যে আমি আজি দলৰ ঊৰ্ধত নহয়, দলৰ নেতৃত্বৰ ঊৰ্ধত নহয়, কেলৈ আমি আজি তাৰিখত অকলে খেলিম বুলি কিয় ক'ম, যিহেতু আমি মিত্ৰতাত আবদ্ধ হৈ আছোঁ নহয়। এইটোতো ভাবুকি বা আমি মানে তেওঁলোকক ব্লেকমেইলিং কৰি লোৱা কথা নিচিনা সেইটোতো নহয়, সেইটো বুজাবুজি আণ্ডাৰষ্টেণ্ডিঙে হ'ব। নহয়, খোৱাং সমষ্টিৰ যিটো নতুন এটা সমষ্টি আছে, প্ৰতিষ্ঠান বিৰোধী কথা নাই। AGPয়ে চাওক, যি সময়ত BJP আমাৰ মিত্ৰ দলে যোৱা বিধানসভা লোকসভা নিৰ্বাচনত আমি বহু ভোটত ব্যৱধানত আমি পৰাজিত হৈছিলোঁ,
সেই ছিটটো মিত্ৰতা ধৰ্মাত আমাক যোৱা পঞ্চায়তত AGPক দিছিলে। AGP আমি যোৱাবাৰ জাতীয় পৰিষদক 4,000 ভোটৰ ওপৰত আমি বিজয়ী হৈছোঁ, অৰ্থাৎ ছেমিফাইনেল আমি জিকিলোৱেই। জাতীয় পৰিষদৰ প্ৰাৰ্থীজনতকৈ আমি ছেমিফাইনেলত জিকিয়ে আছোঁ। কথাটো বুজি পাইছে নাই আপোনালোকে? সেইটোৱে প্ৰেক্টিকেল। মাছ মাৰিব গ'লে মাছ ঢেৰ থাকিলে নহ'ব, খালৈ সোমাব লাগিব। ইলেকশ্যন ঢেৰ আপুনি টিভিয়ে পেপাৰে হুলস্থুল হৈ থাকিলেতো নহ'ব নহয়। পঞ্চায়তত বা ইলেকশ্যনত কোনে নিৰ্বাচনত জিকিছে বা কোনে জিকিব? AGP জিকিছোঁ নহয় তাত। AGPয়ে বিধানসভা আমি জিলা পৰিষদত জিকিছোঁ, পঞ্চায়তত আমি জিকিছোঁ নহয়। যদি আমি যোৱা পঞ্চায়ত নিৰ্বাচনত যদি জাতীয় পৰিষদৰ লগত আমাৰ কেণ্ডিডেট হাৰিলেহেঁতেন, তেতিয়া আমি বিচাৰিবলৈ যুক্তি নাছিলে। আমি জাতীয় পৰিষদৰ লোকসভাত যিটো তেখেতসকলে হৰুৱাইছিলে আমাক, আমি পৰাজিত হৈছিলোঁ, তাত আমি আকৌ AGPয়ে জিকিছোঁ নহয়। গতিকে আমি যদি আমি গেম হিচাপে চাওঁ, ফুটবল গেম বোলে আমি ছেমিফাইনেল খেলিলোঁ, ছেমিফাইনেল আমি জিকি আছোঁ নহয়। জিকাৰ কাৰণেহে আমি আমাৰ মনোবল বা আমাৰ দলৰ কৰ্মীসকলে উৎসাহ আছে যে আমি খোৱাং সমষ্টিত অসম গণ পৰিষদে আমি টিকেট দিলে আমি নিশ্চিতভাৱে আমাৰ বিধানসভাত এটা ছিট দিব পাৰিব, সেই বিশ্বাসটো আছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।